DAS Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ শিশু দিৱস উপলক্ষে এটি আকৰ্ষণীয় ভাষণ। সকলোকে সুপ্ৰভাত। শিশু দিৱস উপলক্ষে উদযাপন কৰা আজিৰ সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰা শ্ৰদ্ধাৰ সভাপতি মহোদয়, উপস্থিত শ্ৰদ্ধাৰ শিক্ষা গুৰুসকল, আমন্ত্ৰিত অতিথি আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল। আজি আমি সকলোৱে একত্ৰিত হৈছোঁ এটা অত্যন্ত আনন্দময় দিন উদযাপন কৰিবলৈ, শিশু দিৱস। প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে আমি এই দিনটো আনন্দৰ সৈতে পালন কৰোঁ। এই দিনটো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। তেওঁ 1889 চনৰ 14 নৱেম্বৰত এলাহাবাদত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃ স্বৰূপৰাণী নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰু শিশুসকলক অতি মৰম কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে শিশুসকলেই দেশৰ ভৱিষ্যত। তেওঁ সদায় কৈছিল, আজিৰ শিশুহে কাইলৈৰ নাগৰিক। শিশুসকলৰ উজ্জ্বল মুখত, নিৰ্মল হাঁহিত, সপোনত আৰু স্নেহত তেওঁ জীৱনৰ সঁচা সৌন্দৰ্য দেখিছিল। শিশুসকলৰ প্ৰতি তেওঁৰ অপাৰ মৰমৰ বাবে সকলোৱে তেওঁক চাচা নেহৰু বুলি মাতিছিল। চাচা নেহৰু শিক্ষাৰ গুৰুত্বৰ ওপৰত বিশেষ জোৰ দি তেওঁ বহু প্ৰতিষ্ঠান স্থাপন কৰিছিল। তেওঁ কৈছিল, শিক্ষাই জীৱনৰ সত্য অৰ্থ উদ্ঘাটন কৰে। তেওঁ সকলো শিশুক শিক্ষা, সততা আৰু কৰুণাৰ পথত আগবাঢ়িবলৈ উৎসাহিত কৰিছিল। নেহৰুজীয়ে বিশ্বাস কৰিছিল যে প্ৰতিটো শিশু শিক্ষাৰ, স্নেহৰ আৰু সুখী জীৱনৰ অধিকাৰী। তেওঁৰ দৃষ্টিত শিশুৰ মন সৰু ফুলৰ দৰে, যাক যত্নৰে পোহপাল দিলে দেশৰ উজ্জ্বল ভৱিষ্যত গঢ়ি উঠিব। সেয়ে তেওঁৰ জন্মদিনটো দেশজুৰি শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোৰ উদ্দেশ্য হৈছে শিশুসকলৰ অধিকাৰ, সুৰক্ষা, শিক্ষা আৰু সৃষ্টিশীলতাক প্ৰচাৰ কৰা। বিদ্যালয়সমূহত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, ক্ৰীড়া প্ৰতিযোগিতা, নাটক আৰু গানৰ অনুষ্ঠান অনুষ্ঠিত হয়, যাৰ দ্বাৰা শিশুসকলৰ প্ৰতিভা প্ৰকাশ পায়। অন্তত আমি সকলো শিশুৱে নেহৰুজীৰ আদৰ্শ অনুসৰণ কৰি সততা, কৰ্মনিষ্ঠা আৰু দয়ালুতাৰে জীৱন গঢ়ি তুলিব লাগিব। শিশু দিৱস আমাৰ বাবে আনন্দৰ দিন, লগতে শিক্ষা আৰু নৈতিকতাৰ পথত আগবাঢ়িবলৈ এটা অনুপ্ৰেৰণা। ধন্যবাদ আৰু ভাল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।